লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আজি যিহেতুকে 21 আহিন মঙ্গলবাৰ আৰু ইংৰাজী আজি 8 অক্টোবৰ আজি দৈনিক অসম কাকতখনত কি খবৰে শিৰোনামত স্থান পাইছে চাবলৈ চেষ্টা কৰিম ৰেড ৰিভাৰ্ছত তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা খবৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্ত বাতিল প্ৰতিবাদৰ পাছত ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ দোষীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ আশ্বাস আনহাতে এটা ভাল খবৰ চিকিৎসা বিজ্ঞানৰ নোবেল 2024 চনৰ বাবে ঘোষণা কৰা হ'ল এম্ব্ৰোছ আৰু ৰুফকনলৈ মাইক্ৰো RNA আৱিষ্কাৰলৈ স্বীকৃতি 2024 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ বাবে এওঁলোকৰ নাম নিৰ্বাচিত হৈছে আমেৰিকাৰ জীৱবিজ্ঞানী ভিক্টৰ এম্ব্ৰোছ আৰু আনহাতে গেৰী ৰুফকন অসমসহ দেশৰ বহু ৰাজ্যত কুটাঘাটৰ পৰিকল্পনা জৈশী মহম্মদৰ নিয়াৰ তদন্তত চাঞ্চল্যকৰ তথ্য গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা আইউবিৰ একাউণ্টৰ জৰিয়তে প্ৰায় 14 কোটি টকাৰ লেনদেন হৈছিল সন্ত্ৰাসবাদী ফাৰহাতুল্লাহ ঘুৰিৰ নিৰীক্ষণত চলিছে পৰিকল্পনা অসমতো সদস্য ভৰ্তিৰ তৎপৰতা এটা অতি উদ্বেগজনক খবৰ চাঞ্চল্যকৰ এক তথ্য পোৱা গৈছে নিয়াৰ তদন্তত অসমসহ দেশৰ বহু ৰাজ্যত জৈশী মহম্মদে কুটাঘাটৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদী ফাৰহাতুল্লাহ ঘুৰিৰ নিৰীক্ষণত চলিছে এই পৰিকল্পনা আৰু অসমতো সদস্য ভৰ্তিৰ তৎপৰতা সৌহিদিনা গোৱালপাৰাৰ পৰা নিয়াই গ্ৰেপ্তাৰ কৰিছিল আইউবিক আৰু তেওঁৰ একাউণ্টৰ পৰা 14 কোটি টকাৰ লেনদেন হৈছিল বুলি তথ্য ইয়াতে উল্লেখ কৰিছে চলিত বিত্তীয় বৰ্ষত 10 লাখ ভূমি স্বাস্থ্যপত্ৰ জাৰিৰ লক্ষ্য ৰাজ্যৰ আনহাতে আলোকসজ্জাৰ নামত কেৱল গুৱাহাটীৰ পৰা বহিৰাজ্যলৈ ওলাই যাব 15 কোটি টকা বতৰৰ আগলি বতৰা অনুসৰি বৰ্ষণ বিঘ্নিত হোৱাৰ আশংকা এইবাৰৰ হাৰুদুৎসৱ আৰু দাম বৃদ্ধিৰ ধাম খুমিয়াটো জাকজমক পূজা অৰ্থাৎ শাৰদীয় দুৰ্গা পূজাৰ ক্ষেত্ৰত বা সময়ছোৱাত আমাৰ ৰাজ্যত বতৰ কিছু যিহেতুকে ডাৱৰীয়া হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছিল সতৰ্কবাণী জাৰি কৰিছিল সেই সন্দৰ্ভতে খবৰ তেওঁলোকে যুগুতাইছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাত্ৰাবাসত প্ৰাক্তন আৱাসীৰ প্ৰৱেশ বন্ধ কৰাৰ পোষকতা আনহাতে আৰু আছে খবৰ ফাইট এগেইনষ্ট ইনজাষ্টিস অব APSCৰ অভিযোগ সৰকাৰী পৃষ্ঠপোষকতাতে এলাগী অসমীয়া ব্যৱহাৰ নহলে অসমীয়া ভাষাৰ অৱস্থা পালি প্ৰাকৃত আৰু সংস্কৃতৰ লেখিয়া হ'বগৈ সঁচাকৈ এই ক্ষেত্ৰত এই যিসকল বিজ্ঞ যিসকলে অতদিনে ভাষাৰ বাবে নিজৰ সমগ্ৰ জীৱনটোক যেনেধৰণে সমৰ্পণ কৰিছে বুলি ক'ব লাগিব ভাষাটো ৰক্ষাৰ বাবে আৰু তাৰ পাছতে অসমীয়া ভাষাই শেহতীয়াকৈ যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে আৰু তাৰ পাছতে পুনৰ এই বিষয়টো অধিকভাৱে চৰ্চিত হৈছে আৰু সঁচাকৈ যদিহে অসমীয়া ভাষাটো এলাগী হৈ পৰে ব্যৱহাৰ নহয় বিভিন্নজনে এতিয়াও অসমীয়া ভাষা ভালকৈ বিভিন্নজনে কোৱাৰ ক্ষেত্ৰত যথেষ্ট দেখিবলৈ পোৱা যায় হেমাহি কৰে আৰু এনে ধৰণে আমাৰ এই ভাষাটো ব্যৱহাৰ যদি নহয় পালি প্ৰাকৃত আৰু সংস্কৃতৰ দৰে হ'বগৈ অসমীয়া ভাষাৰ অৱস্থা ভূপেন বৰাৰ অভিযোগ সম্পৰ্কত নিৰুত্তৰ জলজীৱন বিলম্ব কাম নিম্নমানৰ হোৱাৰ কথা স্বীকাৰ 140 কোটি টকীয়া কেলেংকাৰীৰ তদন্ত দাবী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত বিক্ষোভ মেডিকেলত সংৰক্ষণ গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন উচ্চাৰিত এৰা নাই সোণাপুৰৰ কচুতলি কালিৰ দিনটোত সেই খবৰ কালিৰে পৰা চৰ্চা লাভ কৰিছে আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ হত্যাৰ গোচৰ CBIৰ অভিযোগনামা দাখিল একমাত্ৰ অভিযুক্ত এই পাখণ্ড সঞ্জয় আৰু মাটিয়াৰ নন্দেশ্বৰ বামুনপাৰাত উদ্ধাৰ অভিযান জিলা প্ৰশাসনৰ বানে চিঙা পথত দুৰ্ঘটনাত পতিত হৈ যুৱকৰ শোকাবহ মৃত্যু আৰু আনহাতে তৰপে খহিছে পৰ্বতীয়াৰ শৈলদ্বাৰ পুৰাতত্ত্ব বিভাগৰ অৱহেলা এক প্ৰতিবেদন তেওঁলোকৰ এয়া 3 নম্বৰ প্ৰতিবেদন সেই সন্দৰ্ভত তেওঁলোকে উল্লেখ কৰিছে আমাৰ অসম হাতত তুলি ল'ব বিচাৰিছো আমাৰ অসমত কি আছে খবৰ চাবলৈ চেষ্টা কৰিম আমাৰ অসমত আছে ৰাজ্যত 447 টালৈ বৃদ্ধি পাব ট্ৰাইবেল বেল্ট আনহাতে চালকৰ আসনত দেখিবলৈ পোৱা গৈছে এখন ট্ৰেক্টৰৰ চালকৰ আসনত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাষতে আছে কৃষি মন্ত্ৰী অতুল বৰা আৰু ইয়াতে কৈছে যে চাকৰিয়ে নহয় ট্ৰেক্টৰো বিতৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে এই খবৰ তেওঁলোকে প্ৰকাশ কৰিছে আৰু
দেশ কপোৱা আৰ্জিকৰ কাণ্ড কলকাতাৰ হে দেশ কপাই যোৱা ঘটনা সন্দৰ্ভত তথ্য বা খবৰ মহিলা চিকিৎসকক ধৰ্ষণ হত্যাৰ মূল অভিযুক্ত সঞ্জয়ে CBI চাৰ্জশ্বিট বিদ্যুৎস্পৃষ্ট হৈ নে গুলিবিদ্ধ কাজিৰঙাত বন্য হস্তীৰ মৃত্যু এতিয়া ছাত্ৰ বিদ্ৰোহত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয় খোল খালে ছাত্ৰাবাস প্ৰাক্তন ছাত্ৰৰ প্ৰৱেশ নিষিদ্ধ উপাচাৰ্যক মুখ্যমন্ত্ৰীৰ 4টা পৰামৰ্শ কচুতলিত তম্বুটিনৰ চালি সাজি পুনৰ বসতি আৰু বেচৰকাৰী অসমীয়া স্কুলসমূহক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে APSCত অসমীয়া প্ৰশ্নকাকত পুনৰ অন্তৰ্ভুক্ত কৰাৰ দাবী অস্থিৰ উত্তপ্ত বাংলাদেশত এইবাৰ 31,500 খন পূজা আৰু পুৰা সম্পূৰ্ণভাৱে তেওঁলোকে এই যে পূজা যিহেতুকে অনুষ্ঠিত কৰিব অধিক কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে বাংলাদেশত পূজাসমূহ অনুষ্ঠিত হ'ব নিষিদ্ধ নিৰাপত্তা বাংলাদেশৰ পুলিচ মহাপৰিদৰ্শকৰ ঘোষণা ৰাস্তা বেয়া সদ্যহতে মুকলি নহয় পবিতৰা আনহাতে এডিআৰ পৰীক্ষাটো অভিলেখ ফলাফলৰ পূৰ্বে ৰাজহুৱা হ'ল উত্তৰ বহি জলজীৱনত 15% কমিছন চৰকাৰী বিজ্ঞপ্তিৰে অস্বীকাৰ গোগামুখত কংগ্ৰেছত শতাধিকৰ যোগদান এয়া কংগ্ৰেছৰ বাবে এটা পজিটিভ বাৰ্তা বা ইতিবাচক খবৰ ধুবুৰীৰ গুণ্ডাক সামগুৰিত সোমাবলৈ নিদিও মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য ড্ৰাগ সৰবৰাহ সংখ্যালঘু নেতা গ্ৰেপ্তাৰ বিধ্বস্ত ৰাষ্ট্ৰ সঘন দুৰ্ঘটনাৰ মাজতে পৰিবহণ মন্ত্ৰীৰ পথ সুৰক্ষা অভিযান পূজাৰ চান্দাক লৈ ত্ৰিপুৰা সীমান্তত গুলী ধুবুৰীত মাৰধৰ প্ৰিয় শিক্ষকৰ দুৰ্ঘটনাত মৃত্যু গোলাঘাটৰ কলেজৰ সোণালী জয়ন্তী স্থগিত হৰমিত সিং নামৰ এইগৰাকী যুৱ শিক্ষকৰ বা অধ্যাপকৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল আৰু তাৰ পাছত সেই কলেজখনৰ বা মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী স্থগিত ৰখা হ'ল অসমীয়া প্ৰতিদিন হাতত তুলি ল'ব বিচাৰিছো অসমীয়া প্ৰতিদিনত কি আছে খবৰ চাবলৈ চেষ্টা কৰিম প্ৰথমে দুৰ্গা পূজাৰ এক কাইলৈ ষষ্ঠী যিহেতুকে মহানগৰী পূজা মণ্ডপসমূহত এতিয়া দুৰ্গা প্ৰতিমাই প্ৰাণ পাই উঠিছে তাৰে আলোকচিত্ৰ তেওঁলোকে প্ৰকাশ কৰিছে আনহাতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত 10 সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ কাইলৈ বেলবৰণ ৰাজ্যজুৰি দুৰ্গোৎসৱৰ মহা আয়োজন শিক্ষা স্বাস্থ্য 385 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী মে মাহত পুনৰ 40,000 পদত দিব নিযুক্তি 10 মেৰ ভিতৰত ৰাজ্যত 1,60,000 পদত নিযুক্তি সম্পূৰ্ণ হ'ব দুধনৈত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপনৰ উদ্যোগ লোৱা হৈছে দুৰ্গোৎসৱৰ উলাহৰ মাজতে ঋণগ্ৰস্ত চৰকাৰৰ জনতাক পুনৰ মাধমাৰ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পৰিবহণ কৰ এতিয়াৰে পৰা গাড়ীৰ GST আৰোপিত মূল্যৰ ওপৰত দিব লাগিব অতিৰিক্ত পৰিবহণ কৰ 3 লাখ টকা পৰ্যন্ত 4 চকীয়া বাহনত গ্ৰাহকে পঞ্জীয়নৰ বাবদ দিব লাগিব 4% কৰ 3 ৰ পৰা 5 লাখ মূল্যৰ 4 চকীয়া বাহনত দিব লাগিব 6% কৰ 5 ৰ পৰা 20 লাখ টকীয়া বাহনত লাগিব 10% কৰ 20 লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব 14% কৰ আনহাতে 70,000 টকা মূল্যৰ দুচকীয়া বাহনত 6% 70,000 পৰা 3 লাখ টকা মূল্যৰ মটৰচাইকেলত 8% 3 লাখতকৈ অধিক মূল্যৰ দুচকীয়া বাহনত দিব লাগিব 10% কৰ 3 চকীয়া বাহনত 6% ই-ৰিক্সাই 4% লৈ ই-ৰিক্সাত 4% লৈ বৃদ্ধি এক শ্বৰুম প্ৰাইচৰ ওপৰত আৰোপ কৰা পৰিবহণ কৰ ধেমাজিত শাসকীয় মিত্ৰজোঁটত খহনীয়া ডাক্তৰ পেগুৰ ভেটি কপাই গণশক্তি বিজেপি অগপৰ 3 শতাধিক কংগ্ৰেছলৈ ভূপেন বৰাই কলে অসমত এতিয়া সলনি হৈছে ৰাজনৈতিক বতাহ ৰাইজে বিজেপিক বিদায় দিবলৈ লৈছে সিদ্ধান্ত মেডিকেলত সংৰক্ষিত আসনত নামভৰ্তি পুনৰ কাউন্সেলিংৰ নিৰ্দেশক লৈ ক্ষুণ্ণ প্ৰাৰ্থী হাইকোৰ্টৰ দ্বাৰস্থ আনহাতে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে এলাগি হ'ল অসমীয়া ভাষা আৰু ভাষা চৰকাৰী ভাষা আইন সংবাদমেলত হৰফ ফাইট এগেইনষ্ট ইনজাষ্টিস অফ APSC আৰু লাচিত দিৱসৰ দিনটোতে এই চৰকাৰে APSCৰ পৰা প্ৰত্যাহাৰ কৰিছিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত অসমীয়াৰ অটো নজনা ৰাজস্থানৰ প্ৰাৰ্থীয়ে পাইছে APSCৰ চাকৰি 140 কোটি টকীয়া দুৰ্নীতিৰ তদন্ত দাবী অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় ঘেৰাও আৰু বিক্ষোভ টিভি পাকঘৰৰ সামগ্ৰী বিতৰণৰ নামত কোটি কোটি টকা লুণ্ঠন বিষয়া কৰ্মচাৰীৰ প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোৰ ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকত কেইখনৰ শিৰোনাম আটাইকেইখন বাতৰি কাকতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অধিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কিষাণ নিউজ